যি আচলতে জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাৰ যি আচলতে ফাউণ্ডেশ্যন জুবলি বৰুৱাৰ ফাউণ্ডেশ্যনত জুবলি বৰুৱাই যি আচলতে তেওঁৰ ফাউণ্ডেশ্যনৰ সদস্যসকলক লৈ এই মুহূৰ্তত বানাকণ্ঠসকলৰে সাহায্য তোলা দেখা গৈছে। পৰিৱেশ আমি দেখাম বোধে বোধে কথা পাতিম আৰু জুবলি বৰুৱা উপস্থিত আছে। আৰু এই যি আচলতে পৰিৱেশ এই মুহূৰ্তত যি বানৰ বিভীষিকা আচলতে চৌদিশে যি দেখা গৈছে, বিশেষকৈ যদি নাজিৰা, শিৱসাগৰ, যোৰহাট এই তিনি ঠাইত। আৰু এই মুহূৰ্ততে জুবলি বৰুৱা ফাউণ্ডেশ্যনৰ পৰা দেখা গৈছে যি আচলতে এটা দল ইতিমধ্যে বাইদেউ কিছু কথা পাতিম। আমি আজি ৰাস্তালৈ ওলাই আহিছোঁ। নেক্সট 3 দিনমান আমি এনেকৈ জেগাই জেগাই আমি ৰাইজক চাবিম। কিন্তু আমিয়ে প্ৰথম নহয়, এনেকুৱা বহুত অনুষ্ঠান প্ৰতিষ্ঠানে ইতিমধ্যে বিভিন্ন জেগাত এনেকৈ ৰাইজৰ পৰা সঁহাৰি বুটলিবলৈ সক্ষমো হৈছে বা চেষ্টা কৰি আছে। আৰু এইবাৰ ভাল লগা কথা এয়া যে সকলো ৰাইজ একে মনোভাৱেৰে ৰাইজক সহায় কৰিম বুলি ওলাই আহিছে। আমিও এটি প্ৰয়াস কৰিছোঁ, কাৰণ এটা খুব কঠিন সময় আৰু এই সমস্যা আচলতে খুব কম সময়ত সমাধান নহয়, কাৰণ সকলোৰে ঘৰ ধ্বংস হৈ গৈছে, বহুত দিন লাগিব। আৰু এই যিমান দিনে নালাগক কিয়, মই ভাবোঁ যে আমি প্ৰত্যেকগৰাকী এই বানত যিসকলে কষ্টত আছে তেওঁলোকৰ কাষত আমি থাকিব লাগে। আমি এইটো ফাৰ্ষ্ট ফেজ, ইতিমধ্যে আমি কিছু বস্তু আমি পঠাইছোঁ লাগতিয়াল। এইটো ছেকেণ্ড ফেজত আমি নিজেও চব ওলাই যাম আৰু এনেকৈ থাৰ্ড ফেজ, ফ'ৰ্থ ফেজকৈ যেতিয়াই যি প্ৰয়োজন হ'ব আমি তেনেকৈ প্ৰয়োজন সাপেক্ষে আমি সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু ৰাইজৰ সঁহাৰিৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ। বিশেষকৈ নাজিৰা, যোৰহাট আৰু শিৱসাগৰ তিনিখন ডিষ্ট্ৰিক্টত যি আছিলে বানৰ প্ৰলয়, কোনখিনি ডিষ্ট্ৰিক্টলৈ আপোনালোকে প্ৰথমে যাম বুলি ভাবিছে বা তাৰমানে আমি যোনদিনাখন যোৱাটো ঠিক কৰিম, আমি তাৰ আগে আগে আমি সকলো জেগাৰ পৰা খবৰ লৈছোঁ। সেই মুহূৰ্তত আমি যোৱা দিনাখনলৈকে যোনটো জেগাত হয়তো একো সাহাৰ্য নাই পোৱা বা সকলো মানে আটাইতকৈ বেছি প্ৰয়োজন আছে, আমি তেনেকুৱা এটা জেগালৈ যাবলৈ ভাল পাম, কাৰণ সকলোৱে নিজৰ সামৰ্থ্য অনুযায়ী সহায় কৰি আছে। গতিকে যিসকলে কিছুমান জেগাত এতিয়াও বহুতো সোমাব পৰা নাই, কাৰণ বানপানী কমা নাই। গতিকে আমি তেনেকৈ খবৰ লৈয়ে যাম। যিসকলে যি বস্তু পোৱা নাই আমি তেনেকুৱা বস্তুৱে দিব চেষ্টা কৰিম। আৰু খাদ্য কম বেছি পৰিমাণে সকলোৱে পাইছে বুলি আমি গম পাইছোঁ। গতিকে এতিয়া বিভিন্ন ধৰণৰ হাইজিনৰ বস্তুৰ প্ৰয়োজন হ'ব। আৰু থাকিবলৈ যেনেকৈ এতিয়া মেট্ৰেছ লাগিব, মানে আঁঠুৱা, গাৰু, এনেকৈ বিভিন্ন চাফা কৰা সঁজুলি লাগিব। আৰু এনেকুৱা হাইজিনৰ কাৰণে আপোনালোকে ব্লিচিং পাউডাৰ, এনেকুৱা ধৰণৰ বিভিন্ন বস্তু লাগিব। তেনেকুৱা ধৰণৰ বস্তুৱে আমি আগবঢ়াম বুলি ভাবিছোঁ। বাচন বৰ্তন লাগিব। গতিকে আমি বস্তু কিছু কালেক্ট কৰিছোঁ, যিসকলে মানে আমালৈ আগবঢ়াব বিচাৰে তেনেকুৱা ধৰণৰ বস্তুৱে আমি দিলে ভাল পাম। আৰু এটা কঠিন সময় আমি সকলো যে একেলগে আছোঁ, সেইটোৱে আচলতে আমাৰ ডাঙৰ শক্তি বুলি মই ভাবোঁ। আৰু জুবিন দাই বিচৰা ধৰণে জুবিন দাই কৰা কামখিনিয়ে সকলোৱে হাতে কামে কৰিছে। জুবিন দাই যেন সকলোৰ মনত যেন বা সকলো হৃদয়ত যেন তেখেতৰ মনোভাৱবোৰ যেন শিপাই গৈছে, তেনেকুৱা এটা অনুভৱ হয়। গতিকে সেয়া দেখি সঁচাকৈ বৰ ভাল লাগিছে। সকলো এটা দিন দেখা গৈছিলে জুবিন দাৰ লগত আপুনি এইদৰে বান সাহায্যত নামিছিলে, আজি জুবিন দা বিহীনভাৱে আপুনি ৰাইজৰ বাবে ওলাই আহিছে। আমি কথা পাতিয়ে আছোঁ যে প্ৰত্যেকটো খোজতে জুবিন দালৈ খুব মনত পৰিছে, কিন্তু মোৰ বিশ্বাস জুবিন দাই নিশ্চয় খুব ভাল পাইছে আৰু তেখেত আমাৰ লগতে আছে। আৰু যেনেকৈ মই কৈছোঁ, জুবিন দাৰ যিখিনি কৰ্ম, জুবিন দাৰ যিখিনি সপোন বা জুবিন দাৰ মনৰ ভাৱখিনি প্ৰত্যেকগৰাকী অসমীয়াৰ যেন হৃদয়ে হৃদয়ে শিপাই গৈছে। আৰু আমি সেয়া দেখিছোঁ, হাতে কামে সকলোৱে আগবাঢ়ি আহিছে। সেয়া দেখি আচলতে সঁচাকৈ বৰ ভাল লাগিছে। আৰু জুবিন দাৰ আশীৰ্বাদ আমাৰ লগত আছে বুলি মোৰ বিশ্বাস। ধন্যবাদ।